মোর কবিতার ছন্দ লাগি স্পন্দন তোর জাগেনে স্পন্দন তোর জাগেনে নমস্কাৰ আজি 20 জুন আৰু 20 জুন তাৰিখটো ৰাভা দিৱস হিচাপে উদযাপন কৰা হয় প্ৰতি বছৰে এইটো কথা আপোনালোকে জানে কাৰণ অসমৰ যিগৰাকী মানুহক কলাগুৰু বুলি জনা যায় সৈনিক শিল্পী বুলি জনা যায় শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱ তেখেতে আজিৰ দিনটোত পৃথিৱী এৰিছিল 1969 চনৰ আজিৰ দিনটোত পৃথিৱী এৰিছিল গতিকে তেখেতৰ স্মৃতিত আজিৰ তাৰিখটো ৰাভা দিৱস হিচাপে উদযাপন কৰা যায় আৰু তেখেতৰ অৱদানৰ কথানো কি ক'ম তেখেতে চিত্ৰশিল্পীৰ পৰা নৃত্যশিল্পীৰ পৰা তেখেতে গীত লিখালৈকে নাটক লিখালৈকে সকলো ফালৰ পৰা তেখেত এগৰাকী সাহিত্য হওক সংস্কৃতি হওক সকলোৰে ভৰাল আছিল আৰু তেখেত তাতকৈ ডাঙৰ কথাটো হ'ল তেখেত এগৰাকী বিপ্লৱী শিল্পী আছিলে আৰু সেইকাৰণে তেখেতক বহুতে সৈনিক শিল্পী বুলিও কয় তেখেতে স্বাধীনতা সংগ্ৰামৰ কাৰণে বহুত সংগ্ৰাম কৰিছিল আৰু তাৰে পিছত তেখেতে কাৰাবাসো খাটিবলগীয়া হৈছিল আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আমি ই কুহিপাঠ পৰিয়ালে এখন কুইজ প্ৰতিযোগিতা নহয় আচলতে অকণমান হাঁহি ধেমালিৰ মাজৰে অকণমান কুইজ আমি ইয়াতে কৰিছিলোঁ আৰু সেইখিনি আঁত ধৰিছে আমাৰ ৰিমজিম পাঠক মেমে আৰু কুইজৰ সেই দৃশ্যখিনি দেখুৱাবৰ কাৰণে মই অনুৰোধ জনালোঁ নমস্কাৰ আজি বিষ্ণু ৰাভা দিৱস উপলক্ষে বৰ্তমান আমি ই কুহিপাঠত ইয়াতে আমাৰ বৰ্তমান যিখিনি সদস্য উপস্থিত আছে তেওঁলোকৰ মাজত আমি এটি সৰুকে কুইজ কম্পিটিশ্যন এটি কৰিম কুইজ কম্পিটিশ্যন নহয় একচুৱেলি মানে হাঁহি ধেমালিৰ মাজেৰে আমি কিছুমান কথা পাতিম আৰু আশা কৰিছোঁ আপোনালোকে এই সেশনটো নিশ্চয় উপভোগ কৰিব কাকো অকলে নহয় একেলগে সুধিম আনসাৰ যোনে জানে ক'লে হ'ল আৰু তাৰ পিছত সকলোৰে কাৰণে কিবা আছে আৰু সেইটো পিছত হ'ব প্ৰথম কোৱেশ্চনটো হ'ল আজি যে আমি বিষ্ণু ৰাভা দিৱস পালন কৰি আছো এইটো জন্ম তিথি নে মৃত্যু তিথি ছাৰ আপুনি কোৱানে মুখখন লৰাই দিছে কিমান 1900 ক'ত হৈছিলে জন্ম একেবাৰে ইজি কোৱেশ্চন এটা চবে জানে বিষ্ণু প্ৰসাদ ৰাভাক আমি কলাগুৰু বুলি জানো তো তেখেতক কলাগুৰু উপাধিটো কোনে আৰু কেতিয়া দিছিলে যেতিয়া বিষ্ণুপ্ৰসাদ ৰাভা বনাৰস গৈছিলে তাত তেখেতে ডান্স নৃত্য প্ৰদৰ্শন কৰিছিলে তিনিটা কৰিছিলে তাৰে এটা তাণ্ডৱ আছিলে তাণ্ডৱ নৃত্যত তেখেতৰ নৃত্য মনোমোহা নৃত্য দেখি সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু টাইটেলটো দিছিলে বিষ্ণুপ্ৰসাদ ৰাভাৰ এটা ফেমাছ শ্লোগান মাটিতাৰ তাৰ মিনিংটো বুজাই দিব পাৰিবা নেকি ভনিতা মই ভাবোঁ যে যোনে খেতি কৰে মাটিখিনিও তাৰ হ'ব লাগে আৰু আচলতে তেতিয়া এই এগ্ৰিকালচাৰ লৈ তেখেতে বহুতখিনি ৰিভলিউচনাৰী কৰি আছিলে আৰু আমাৰ মাটিখিনি কাইণ্ড অফ ব্ৰিটিছলৈ লৈছিলে তো সেই ব্ৰিটিছৰ পৰা পাৱাৰখিনি ঘূৰাই আনিবলৈ তেখেতে মাটিক ইম্পৰ্টেঞ্চ দি সেই এগ্ৰিকালচাৰ পইণ্টটো ফ'কাছ কৰি শ্লোগানটো দিছিলে তেখেতে 2500 বিঘা মাটি দানো দিছিলে যাৰ ওপৰত তেজপুৰ ইউনিভাৰ্চিটি বনি আছে আজি ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ পিছত বিষ্ণু ৰাভাদেৱে কোনটো পাৰ্টিত জইন কৰিছিলে ফুল ফৰ্মটো yes then বৰ্তমান বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধি ক্ষেত্ৰটো ক'ত আছে বিষ্ণুপ্ৰসাদ ৰাভাই পেইণ্টিং কৰিছিলে জানে সকলে তো তেওঁৰ পেইণ্টিংছবোৰ বৰ্তমান ক'ত প্ৰিজাৰ্ভ কৰি ৰখা হৈছে তেজপুৰ তেখেতে এগৰাকী মহাপুৰুষৰ মানে ছবি আঁকিছিলে প্ৰথমতে আৰু সেই মহাপুৰুষগৰাকীৰ নাম কি শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আঁকিছিল ৰিসেন্টলি বিষ্ণু ৰাভা এৱাৰ্ড কাক দিয়া হৈছে মালিকা কিবা আছিলন্ত পাহৰিছে মালিকা কণ্ডলী কি হয় তেখেত সত্ৰীয়া নৃত্যৰ এক্সপনেণ্ট হয় আৰু 2024 কাৰণে কাক দিয়া হৈছিলে দুজনক দিয়া হৈছিলে এগৰাকী দুৰ্লভ ভট্টাচাৰ্য আৰু আন এগৰাকী ধৰ্মেশ্বৰ নাথ বিষ্ণুপ্ৰসাদ ৰাভাৰ এখন নাটক কি কওক এখনে ক'ব লাগে তেওঁ লিখা নাটক তেওঁ সোণপাহি নাটক আছিলে জানো সোণপাহি তেওঁৰ উপন্যাস আছিলে নভেল আছিলে নেক্সট কোৱেশ্চন জ্যোতিপ্ৰসাদ আগৰৱালাই যেতিয়া জয়মতী চিনেমাখন বনাই আছিলে তাতে বিষ্ণু ৰাভায়ো তেখেতক হেল্প কৰিছিলে বহুত হেল্প কৰিছিলে কিন্তু এটা মেইন যদি আমি চাও ক'ত হেল্প কৰিছিলে এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু কিবা এটা ধৰক থাকে ন বেলেগ তেনেকুৱা ডান্স কোৰিওগ্ৰাফাৰ মানে গানৰ লগতে জড়িত অলপ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰি নাটকখন শুনিছে সকলে তো সেইখনত ৰাভাদেৱে এটা গান গাইছিলে তো সেই গানটো কি হয় মই অকমান হিন্দী দিছো মৰে যায় কি হ'ব পাৰে
তাতে আমাৰ এইখিনি মানুহৰ ভিতৰত এজন মানুহৰ নামো পৰে মানে এইখিনি বুলি নহয় গোটেই ৰুমটোত থকা মানুহখিনিৰ ভিতৰত এজন মানুহৰ নামো পৰে মোৰে জীৱনৰে সখা কৃষ্ণ গাই দিয়কচোন এইটো যে মোৰে জীৱনৰে সখা কৃষ্ণ বজাও কিশোৰে বেনু এনেকুৱা লিৰিক্সটো অকণমান পাহৰিছোঁ আপোনালোকে হয়তো বড়ো হ'ব পাৰে সো আমাৰ মাজত এগৰাকী গায়ক আছে আপোনালোকে জানে হয়তো তেওঁৰ গান ক্লাছত শুনিও থাকে তেখেতৰ পৰা আমি আজি এটি ৰাভা গীত শুনিম সো ইমন তুমি এটি ৰাভা গীত গাই দিয়া প্ৰথমতে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ ৰাভাদেৱলৈ আৰু তেখেতে যিখিনি কৰি থৈ গ'ল আচলতে অসমীয়া সংস্কৃতি আৰু অসমৰ কাৰণে সেইখিনি পাহৰিব নোৱাৰি বা সেইখিনি অৱদান সদায় তেনেকৈ থাকি যাব আন কোনো মানুহ হয়তো নোলাব কোনোদিনে এইখিনি কৰিব পৰা তেখেতৰ সুঁৱৰি অকণমান তেখেতৰ গীত এটি অকণমান গুণগুণাব বিচাৰিছোঁ অকণমান সকলোৰে পৰা মই সহযোগ বিচাৰিছোঁ মই এইটো গীত আগতেও গাইছিলোঁ সেইকাৰণে এইটো গীতে বাছি ল'লোঁ মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথা মালিকাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে 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 তোৰ সোণৰ সপোন ভাগেনে তোৰ সোণৰ সপোন ভাগেনে মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে আৰু কোনোবাই গাবনে বিলতে হালিছে ধুনীয়া পদুমি ফুলনিত ফুলিছে ফুল সেই ফুলে ফুলে ফুলিলা উৰিছে আনিছে ৰেণুৰে ভুল শিউলতে ডালতে খাইছে পুলিয়ে এতিয়া আৰু দুটা কুৱেশ্যন সুধিম হয়তো আপোনালোকে জানিবও পাৰে জানিলেতো ভাল আনচাৰ দিব আৰু নাজানিলেও একো নাই বাৰু আমাৰ দৰ্শকলৈও থাকিব ইয়াৰে এটা কুৱেশ্যন এটাটো হ'ল ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰত তেখেতে অভিনয় কৰিছিলে তো তেখেতৰ ৰোলটো কি আছিলে কাৰ মানে চৰিত্ৰত অভিনয় কৰিছিলে আৰু এটা চৰিত্ৰ আছে প্ৰতিধ্বনি ছবিখনত কৰিছিলে তো এৰাবাটৰ সুৰত কোনটো ৰোলত কৰিছিলে প্ৰতিধ্বনি ছবিখনত কোনটো ৰোলত কৰিছিলে জানেনে কোনোবাই অ'কে চ' মই এটা কৈ দিছোঁ এৰাবাটৰ সুৰত ভজনংকাৰ চৰিত্ৰটোত অভিনয় কৰিছিলে আৰু বাকী প্ৰতিধ্বনি ছবিখনত তেখেতে কোনটো চৰিত্ৰত অভিনয় কৰিছিলে সেইটো মই দৰ্শকলৈ ৰাখিলোঁ আপোনালোকে জনাব চৰিত্ৰটি কি হয় আশা কৰিছোঁ আপোনালোকে ভালে পাইছে আমি অকণমান আমাৰ মাজতে অকণমান হাঁহি ধেমালিৰ মাজেৰে তেনেকুৱাকৈ এনেকুৱা অনুষ্ঠান এটি কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে যদি ভাল পাইছে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পাইছে ক'ৰবাত কিবা ভুল ভ্ৰান্তি হ'লেও সেইখিনি আপোনালোকে আঙুলিয়াই দিব এনেকুৱা আৰু কিছুমান ছেশ্যন লৈ আহিম আপোনালোকৰ মাজলৈ য'ত আপোনালোকেও আনন্দিত হ'ব আমাক চাই পেলাই ইয়াতে চ' আজিলৈ ইয়াতে এৰিছোঁ বাই বাই